সহায়ৰ হাত আগবঢ়াইছে জননেতা চক্ৰধৰ বৰুৱে। হুইলচেয়াৰ প্ৰদানেৰে ভুক্তভোগী পৰিয়ালক সকাহ প্ৰদান। গুৰেস্তৰৰ যুৱ নেতা তথা বিজেপি কৰ্মী চক্ৰধৰ বৰুৰ আদৰণীয় পদক্ষেপ। দৰিদ্ৰ পৰিয়ালৰ লোকৰ বাবে সহায়ৰ হাত আগবঢ়াইছে যুৱ নেতাগৰাকীয়ে। গুৰেস্তৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ধুলাবাৰী ছাইদুৰ ৰহমানৰ কণমানি পুত্ৰ ইৰছাদ হুছেইনে প্ৰায় 4 বছৰ বয়সৰ পৰাই এক অচিন ৰোগত আক্ৰান্ত হৈ কেইবাবছৰে শয্যাগত হৈ আছে। ইৰছাদ হুছেইনৰ সাৰথি আছিল কেৱল বিচনাখন। 4 বছৰ বয়সৰ পৰাই 13 বছৰ বয়সলৈকে 2 ভৰিৰে খোজ কঢ়াত অক্ষম ইৰছাদ হুছেইনৰ এই খবৰ পাই সহায় কৰিবলৈ আগবাঢ়ি আহে বিজেপি কৰ্মী তথা যুৱ নেতা চক্ৰধৰ বৰু। ইৰছাদ হুছেইনৰ বাবে এখন হুইলচেয়াৰ প্ৰদান কৰে চক্ৰধৰ বৰুৱে। আনহাতে কিছুদিন পূৰ্বে গুৰেশ্বৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বেঙেনাআটি ধৰ্মপুৰৰ আন এটা দুৰ্ভগীয়া পৰিয়াললৈ সহায় আগবঢ়াইছিল যুৱ নেতাজনে। প্ৰেছাৰ ষ্ট্ৰোক হৈ 4 বছৰ ধৰি শয্যাগত হৈ থকা অকামিলা ৰমেশ ডেকাক চলাচলৰ সুবিধাৰ বাবে এখন হুইলচেয়াৰ প্ৰদান কৰিছিল যুৱ নেতাগৰাকীয়ে। আজিলৈ কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা অতিকৈ দুখীয়া পৰিয়াল দুটাৰ মুখলৈ এতিয়া কিছু হলেও হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে চক্ৰধৰ বৰুৱে। এই সহায়ৰ বাবে চক্ৰধৰ বৰুক ধন্যবাদ জনাই ভুক্তভোগী পৰিয়াল তথা স্থানীয় ৰাইজে। ছাইদুল হুছেইনৰ ঘৰত আহি খুব ভাল লাগিল, কাৰণ ইৰছাদ হুছেইনক আমি এখন হুইলচেয়াৰ দিয়াৰ কাৰণে তেখেতে বহু দিনৰ পৰা আমাৰ বোৰ্ড সভাপতি তৌফিক ৰহমানে মোক যিহেতু আমি এইকেইদিন আপোনালোকে গমেই পায় যে আমি বহুত কেইখন হুইলচেয়াৰ বিকলাংগ মানুহখিনিক দি আছোঁ। দি থকাতে তেখেতে মিডিয়াৰ যোগেদি দেখা পোৱাৰ পিছত মোক একদিন ফোন কৰি ক'লে, দাদা আমাৰ গাঁৱতো ধুলাবাৰী গাঁৱতে ইৰছাদ হুছেইন নামৰ এজন ল'ৰা 12 বছৰীয়া এনেকুৱা বিকলাংগ আছে, তেখেতকো দিলে ভাল হয়। এতিয়া মই যোৱাকালি ৰাতি তাক 12 বাজিত ৰাতি ফোন কৰি ক'লোঁ, তৌফিক মই ইৰছাদ আৰু ছাইদুলৰ মানে ঘৰত যাই আছোঁ, যাই কিনে আমি একেলগে হুইলচেয়াৰটো দিয়াৰ কাৰণে ব্যৱস্থা কৰিম। কাৰণ আমি যিহেতু মিডিয়াৰ যোগেদিও কথা দিছিলোঁ যে আমি যিখিনি ল'ৰা আমাৰ গুৰেশ্বৰ পৰিষদৰ সমষ্টিত বা ল'ৰা বা আমাৰ বৃদ্ধ ব্যক্তিসকলে এনেকুৱা বিচনাত পৰি থকা ব্যক্তিসকলক আমি হুইলচেয়াৰ দিয়াৰ কাৰণে চেষ্টা কৰিম বুলি কথা দিছিলোঁ। দিয়াৰ কাৰণে যিবিলাক মানুহখিনি আমাৰ বাৰ্তাখিনি বা নিউজখিনি দেখা পাইছে, দেখাত ধৰি তেখেতসকলে মেছেজ কৰিছে, কোনোবা কণ্টেক্ট কৰি আছে, এই কণ্টেক্ট কৰা যোগেদি আমি একেলগে দিব পৰা নাই, লাহে লাহে আমি দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু বহুত এনেকুৱা গুৰেশ্বৰ সমষ্টিত যোগাযোগ চলি আছে, আৰু যোগাযোগ কৰা ব্যক্তিসকলক আমি 2 দিন 3 দিনৰ মূৰে এখন হুইলচেয়াৰ দিয়াৰ কাৰণে ব্যৱস্থা কৰিম বুলি মই আশা কৰিছোঁ। আৰু আমাৰো যিহেতু নিজৰ ধনৰ পৰা দিব লগা হয়, তো তেনেকুৱা আমি খুব ধনী ল'ৰাও নহয়, তো সমাজৰ কাম কৰি ভাল পাওঁ যিহেতু কিছু হ'লেও অলপ দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। আৰু চবৰ কাৰণে যেন সিহঁতকো যেন এটা ভাল পৰিৱেশ দিব পাৰোঁ, কাৰণ যদি আমাৰ ল'ৰা ছোৱালীক চবকে আমি যদি সুবিধা দিব পাৰোঁ, বা নিজৰ ল'ৰা ছোৱালীক আমি যেনেকুৱা প্ৰাইভেট স্কুলত দিয়াৰ পৰা বা নিজৰ সন্তানবিলাকো যেনেকুৱা নিজৰ ভাল পঢ়া শুনাৰ চেষ্টা কৰোঁ আমি, ঠিক তেনেকুৱা আমাৰ বিকলাংগ ল'ৰাখিনিকো যদি আমি এনেকুৱা সহায় সহযোগ কৰিব পাৰোঁ। মই দেউতাকক কৈছোঁ যে আমি যদি পাৰোঁ এতিয়া পঢ়াব লাগিব, পঢ়াৰ কাৰণেও মই স্কুলৰ লগত কণ্টেক্ট কৰিম ভাবিছোঁ, কাৰণ আমাৰ কাহিলীপাৰাত এনেকুৱা এখন স্কুল আছে। দেউতাকক কৈছোঁ যে শিক্ষাটো খুব ডাঙৰ বস্তু, গতিকে শিক্ষা থাকিলে তেখেতৰ জীৱনত এটা ভাল কাম হ'ব। শিক্ষা থাকিলে তেখেতে কিবা চাকৰিও পাব পাৰে, কাৰণ বিকলাংগ ল'ৰাখিনি 5% কটা থাকে যিহেতু, সেইকাৰণে মাক দেউতাকক অনুৰোধ জনাইছোঁ যেন শিক্ষাৰ লগত স্কুলত নিয়াৰ কাৰণে তেখেতক জনাইছোঁ। ভালেই লাগিছে, দিয়াৰ কাৰণে স্কুলত দিয়াটো সুবিধা হ'ল, সকলোদাই বা দিয়াৰ কাৰণে বহুত ভাল লাগিছে। আৰু মানে জন্মৰ পৰাই ঠিকেই আছে, তাৰপিছত আৰু পৰি তাৰমানে সি দুৰ্বল হৈ গ'ল, আৰু তাৰপৰা আৰু খোজ কাঢ়িব নোৱাৰে বা নিজে ভাতকেইটা লৈ খাব নোৱাৰে, পেচাব পায়খানা যোৱাত অসুবিধা, স্কুলত যাব নোৱাৰে, এইখিনিয়ে আৰু। ইৰছাদ হুছেইন 13 বছৰ চলি আছে। বহুত কৰিছে, বহুত ডক্তৰ ওজা কিবা কিবি বহুত টকা পইচা খৰচ কৰিলে, নাই একো পোৱা নাই। যোগাযোগ বহুত কৰিলোঁ, 7 বছৰ 5 বছৰ এনেকুৱা হৈয়ে গ'ল, আৰু বহুত মানে পইচা পাতিও বহুত খৰচ কৰিলোঁ, বা অফিচ বহুত ঘূৰি হ'ল, ক'তো মানে 1 টকাও পোৱা নহ'ল। এইবাৰ চক্ৰধৰ বৰুৰ জৰিয়তে আপুনি কি আশা কৰে? আশা কৰিছোঁ আৰু যদি আৰু তাৰ বা সুবিধাখিনি হয়, স্কুলত অনা যোৱা বা ভৱিষ্যতে যদি কিবা এটা কৰি দিয়ে। বহুত দিনৰ মূৰত মই নিবেদন কৰোঁ আমাক BTC
বহুত কাগজ পত্ৰ দিওঁ কোনো এটা সাহায্য নাপালোঁ। আজি পাই মোৰ নিশ্চয় আনন্দিত হৈছোঁ। ছাৰে আহি আমাৰ ঘৰত আহি চক্ৰধৰ বড়ো আমাৰ বাবুটোক বিকলাংগ হিচাপত তেওঁ এখন আমাক হুইল চেয়াৰ দিয়ে, সেইকাৰণে আমি নিশ্চয় আনন্দিত হৈছোঁ। গাঁওবাসী হিচাপে গাঁৱৰ আপোনাৰ ল'ৰা যিহেতু আপুনি এখেতৰ যিহেতু ভৱিষ্যত মানে এটা কিবা পৰিকল্পনা লৈ আগবাঢ়িছে, আপোনাৰ ওচৰত আহিছে কি বিচাৰে জানিব? তেওঁ আমাক এতিয়া যি বিচাৰে আমি তাকে কৰিবৰ কাৰণে আমি সাজু আছোঁ। আমি সেইটোৱে বিচাৰোঁ। ল'ৰাটো কি হৈছিল? ল'ৰাটো 2 বছৰ পাছৰ পৰাই তাৰমানে পৰি পেলাই এনে হাত ভৰি খালি ভাঙে। তাৰপাছত বহুত ডক্টৰৰ তাতে নিলোঁ, কাম দিয়া নাই। সেইটোৱে আজি আমি যোগাযোগ আমাৰ তৌফিকুৰ ৰহমানে কৰিছিল তেখেতৰ লগত, মাননীয় চক্ৰধৰ বড়োদেৱৰ লগত। তেওঁ সমাজকৰ্মী, সকলোৰে জনপ্ৰিয় যুৱ সমাজকৰ্মী, আৰু তেখেতেও কথা দিয়া মতে আজি বাস্তৱ তেওঁ সেই বিকলাংগ ল'ৰাজনৰ ঘৰত আহি আমাৰ স্বচক্ষুতে আমাৰ সন্মুখতে অভিভাৱকক লগত ৰাখি, অৰ্থাৎ মাক দেউতাকক লগত ৰাখি তেওঁ নিজ গৃহত অতি কষ্ট ত্যাগ স্বীকাৰ কৰি আহি হুইল চেয়াৰ এখন প্ৰদান কৰিলে। যিয়ে নহওক আমি তেখেতৰ এই মহান উদ্দেশ্য যাতে সফল হয়, আৰু বাকী তেওঁ কথা দিছে যে এই অঞ্চলত বা আমাৰ গোৰেশ্বৰ সমষ্টিত আৰু যদি কোনোবা তেনেকুৱা বিকলাংগ আছে তেওঁ আহ্বান কৰিছে যোগাযোগ কৰিবলৈ, আৰু আমি হাতে হাতে প্ৰমাণ পালোঁ। তেওঁ আজি তেওঁৰ নিজ গৃহত আহি হুইল চেয়াৰখন প্ৰদান কৰিলে। আমি তেওঁৰ ভৱিষ্যত দীৰ্ঘায়ু তথা মংগল কামনা কৰিছোঁ। ধন্যবাদ। অন্যান্য বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।